মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2020 2022 2023 দুই মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত মুঠ 40টা দুই মূল্যাংকৰ প্ৰশ্নৰ সমাধান সহ আলোচনা কৰিম। আশা কৰিম এই 40টা দুই মূল্যাংকৰ প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল পলম নকৰি তোমালোকে প্ৰশ্নৰ উত্তৰ লৈ প্ৰস্তুত হোৱা। পোনপ্ৰথমতে মই তোমালোকৰ আগত 2020 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা? উত্তৰ, যি শিক্ষাই জনসাধাৰণক তেওঁলোকৰ প্ৰয়োজন অনুসৰি বৃত্তি বাছনি কৰাত, বৃত্তিৰ বাবে প্ৰস্তুতি চলোৱাত আৰু জীৱনৰ কৃতকাৰ্যতা আৰু দক্ষতা আয়ত্তকৰণত সহায় কৰে, তাকেই শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলি কোৱা হয়। বি নম্বৰ, শিশুৰ বাবে যিকোনো দুটা মনোশাৰীৰিক প্ৰয়োজন উল্লেখ কৰা। উত্তৰ হ'ব পুষ্টিকৰ খাদ্য, এটা ভাল পৰিৱেশ। এতিয়া ডি নম্বৰৰ সমাধান লৈ আহা। ডি নম্বৰত কোৱা হৈছে যে মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা। এইটো হ'ব মনোবিজ্ঞানৰ যিকোনো এটা শাখাৰ নাম হ'ল শৈক্ষিক মনোবিজ্ঞান। শিক্ষাৰ ব্যক্তিবাদী লক্ষ্যৰ দুটা সুবিধা উল্লেখ কৰা। নাম্বাৰ 1, এখন সমাজৰ সামাজিক বিকাশ বিশেষকৈ শিক্ষাৰ ব্যক্তিবাদী লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে। 2, শিক্ষাৰ ব্যক্তিগত লক্ষ্যই ব্যক্তিক বিকাশৰ বাবে সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে। যি নম্বৰ, মেছলয়ে উল্লেখ কৰা দুবিধ প্ৰয়োজনৰ নাম উল্লেখ কৰা। উত্তৰ 1, মৰম, 2, সম্পত্তি। NCERTৰ দুটা উদ্দেশ্য লিখা। NCERTৰ দুটা উদ্দেশ্য হ'ল পাঠ্যক্ৰমৰ লগতে ইয়াৰ লগত সংলগ্ন বিষয়বস্তুৰ বিকাশ সাধন কৰা। নাম্বাৰ 2, দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে বিত্তীয় দিশৰ বিকাশ সাধন কৰা। তাৰপিছত অসমৰ শিক্ষালৈ অৱদান আগবঢ়োৱা দুজন আমেৰিকান বেপ্টিষ্ট মিছনেৰীৰ নাম লিখা। উত্তৰ, নাম্বাৰ 1, নাথান ব্ৰাউন, নাম্বাৰ 2, ডেভিড স্কট। সাৰ্বজনীন প্ৰাথমিক শিক্ষা কি? 6ৰ পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে আদি সামৰি লোৱা শিক্ষা ব্যৱস্থাই সাৰ্বজনীন প্ৰাথমিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। SSৰ দুটা উদ্দেশ্য উল্লেখ কৰা। SSৰ দুটা উদ্দেশ্য হ'ল নাম্বাৰ 1, সকলো ল'ৰা ছোৱালীক প্ৰাথমিক শিক্ষা প্ৰদান কৰা। 2, প্ৰবৃত্তিগত পৰিৱেশৰ লগত ল'ৰা ছোৱালীক খাপ খোৱা। আৰু লাষ্ট প্ৰশ্নটো আহা, কেতিয়া আৰু কোন চুক্তিৰ পাছত মিছনেৰীসকল অসমলৈ আহিছিল? 1826 চনৰ ইয়াণ্ডাবুৰ চুক্তিৰ পাছত। এইখিনি আছিলে 2020 বৰ্ষত অহা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ আহিম। দেখা 2022 বৰ্ষৰ এইখন আছিলে প্ৰশ্ন কাকত। ইয়াতে দেখা 2 নম্বৰৰ প্ৰশ্ন কৈছে, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এই শৈশৱকালৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা। বি নম্বৰ, UGCৰ যিকোনো দুটা কাৰ্য উল্লেখ কৰা। চি নম্বৰ, গুৰু মস্তিষ্কৰ দুটা প্ৰধান কাৰ্য লিখা। শৈশৱকালৰ শিক্ষাৰ দুটা পদ্ধতি হ'ল কিণ্ডাৰ গাৰ্ডেন আৰু বি মণ্টেছৰী। বি নম্বৰ, UGCৰ দুটা কাৰ্য হ'ব বিশ্ববিদ্যালয়সমূহৰ বিত্তীয় দিশ তদাৰক কৰা, কেন্দ্ৰীয় চৰকাৰ নাইবা ৰাজ্য চৰকাৰৰ বিশেষ উদ্দেশ্যত ধন দিয়াৰ আদেশ দিয়া, অভ্যাসবশত কৰা সকলো কাম কাজ যেনে চাইকেল চলোৱা। এইটো হ'ল গুৰু মস্তিষ্কৰ দুটা কি আছিলে কাৰ্য বা বৈশিষ্ট্য। নাম্বাৰ 2, দৈনিক জীৱনৰ বিভিন্ন কাম যেনে খোজ কঢ়া, বহা আদিত ভাৰসাম্য ৰক্ষা কৰি কাৰ্য সম্পন্ন হোৱাত ই সহায় কৰে। নেক্সট ডি, বাল্যকাল বুলিলে তুমি কি বুজা? তাৰপিছত আছিল
সোণালী গ্ৰন্থিৰ দুই প্ৰকাৰৰ নাম লিখা। আৰু 1 নম্বৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ দুটা ভূমিকা লিখা। সাধাৰণতে 6 বছৰৰ পৰা 12 বছৰ বয়সৰ সময়ছোৱাক বাল্যকাল বোলে। বাল্যকালৰ দুটা ভাগ হৈছে আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল। তাৰপিছত তোমালোকৰ এই নম্বৰত আছিল, তোমাৰ এই নম্বৰৰ প্ৰশ্নটো আছিল দেখা এই নম্বৰত আছিল সোণালী গ্ৰন্থিৰ দুই প্ৰকাৰৰ নাম লিখা। সোণালী গ্ৰন্থিৰ দুই প্ৰকাৰৰ নাম হ'ল, এটা হ'ল চকু পানী থকা অশ্ৰু গ্ৰন্থি আৰু ঘাম থকা ঘৰ্ম গ্ৰন্থি। তাৰপিছত আছিলে তোমাৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ দুটা ভূমিকা লিখা। ইয়াতে বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ ভূমিকাসমূহ হ'ল, নম্বৰ 1 শিক্ষকৰ কথা মানি চলিব লাগে, বিদ্যালয়ত অনুশাসন ৰক্ষা কৰি চলিব লাগে। 3 নম্বৰ বিদ্যালয় পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে। নেক্সট, অভিৰচক হিচাপে শিক্ষকৰ দুটা ভূমিকা চমুকৈ লিখা। নৈদানিক মনোবিজ্ঞান বুলিলে কি বুজা? মেৰুমজ্জাৰ দুটা কাৰ্য লিখা। অভিৰচক হিচাপে শিক্ষকৰ কি দিছিলে? দুটা ভূমিকা। নম্বৰ 1 শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰীক দিয়া উচিত। নম্বৰ 2 পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত। 8 নম্বৰ আছিলে তোমাৰ নৈদানিক মনোবিজ্ঞান বুলিলে কি বুজা? দেখা নৈদানিক মনোবিজ্ঞানৰ সংজ্ঞাটো দেখা। নৈদানিক মনোবিজ্ঞান বুলিলে মানসিক ৰোগ কিদৰে চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিব পাৰি আৰু তাৰ বাবে বিশেষ নিদানৰ ব্যৱস্থা কৰা। আৰু আছিলে মেৰুমজ্জাৰ দুটা কাৰ্য। অলৰেডি মই তোমালোকৰ কেইবাটাও কাৰ্য আলোচনা কৰিছোঁ, তথাপি আকৌ এবাৰ কৈছোঁ। 1 নম্বৰ মেৰুমজ্জা প্ৰতিবৰ্ত ক্ৰিয়া নিয়ন্ত্ৰণ কেন্দ্ৰ, অৰ্থাৎ প্ৰতিবৰ্ত ক্ৰিয়াৰ নিয়ন্ত্ৰক। নম্বৰ 2 মেৰুমজ্জা আমাৰ অভ্যস্ত ক্ৰিয়াসমূহ পৰিচালনা কৰে। নেক্সট, যে নম্বৰ নতুন সামাজিক পটভূমিত শিক্ষকসকলৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। নম্বৰ কে প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় উল্লেখ কৰা। আৰু এল হ'ল প্ৰবৃত্তি কি দিছিলে কি? যে নম্বৰত আছিল নতুন সামাজিক পটভূমিত শিক্ষকসকলৰ সন্মুখত আহি পৰা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। এইটো হ'ল নম্বৰ 1 জ্ঞানৰ বিস্ফোৰণে শিক্ষকৰ দায়িত্ব অধিক প্ৰত্যাহ্বানমূলক কৰি তুলিছে। নম্বৰ 2 গণতান্ত্ৰিক শিক্ষাৰ মনোভাৱে সকলোকে সমান শিক্ষা প্ৰদান কৰিছে। গতিকে শিক্ষকে সকলো স্তৰৰ লোকৰ বাবে উন্নত শিক্ষা প্ৰদান কৰাটো আন এক প্ৰত্যাহ্বান। নম্বৰ জেড আছিল প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় হ'ল 1 কাৰ্যৰ অব্যৱহাৰ, 2 আনন্দ আৰু বেদনাৰ প্ৰয়োগ। নেক্সট, প্ৰবৃত্তি কি? প্ৰবৃত্তিৰ অৰ্থ হৈছে উচ্চতাই দিয়া বা উৎসাহ উদ্গনি দিয়া। প্ৰবৃত্তিসমূহে আমাক কোনো আচৰণ বা কৰ্মৰ বাবে উচতনি বা উৎসাহ দিয়াকে বুজায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 2022 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2023 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ আগবাঢ়িছোঁ। তোমালোকে এই প্ৰশ্নসমূহ চাই যোৱা। 23 বৰ্ষৰ 2 নং প্ৰশ্নলৈ অহা। অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। ব্যাপক অৰ্থত শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা। অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য হ'ল 1 নিৰ্ধাৰিত সময়সীমা নাথাকে, 2 নিৰ্ধাৰিত কোনো পাঠ্যক্ৰম নাথাকে, 3 ইয়াত কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই। তাৰপিছত বি নম্বৰৰ ব্যাপক অৰ্থত শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানেই শিক্ষা বুলি কোৱা হয়। প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱনৰ পৰাই শিক্ষা আহৰণ কৰে। ব্যাপক অৰ্থত শিক্ষা হ'ল এক সামাজিক প্ৰক্ৰিয়া। ব্যাপক অৰ্থত শিক্ষাক এক ব্যক্তিৰ বিকাশ বুলি জনা যায়। শিশুৰ যিকোনো দুটা দেহ মানসিক প্ৰয়োজন উল্লেখ কৰা। উত্তৰ মৰমৰ প্ৰয়োজন আৰু দৈহিক আদৰ যত্নৰ প্ৰয়োজন। বাল্যকালৰ দুটা ভাগ বা স্তৰ কি? আগতীয়া বাল্যকাল 6 বছৰৰ পৰা 8 বছৰ আৰু নম্বৰ 2 শেহতীয়া বা পিছৰ বাল্যকাল 9 বছৰৰ পৰা 12 বছৰলৈ। 9 নম্বৰ 9 বছৰৰ পৰা 12 বছৰলৈ। 9 নম্বৰ 12 বছৰৰ পৰা 18 বছৰলৈ। 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 12 বছৰৰ পৰা 18 বছৰ
এটা ভাল বিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰয়োজনীয় দুটা চৰ্ত লিখা। তাৰপিছত 1 নম্বৰ দিছে দুৰালাভ সন্মিলনৰ দুটা শৈক্ষিক গুৰুত্ব উল্লেখ কৰা। CD তোমালোকে পাইছাই দেখা। ই নম্বৰ ভাল পুথিভঁৰালৰ দুটা প্ৰয়োজনীয়তা। নম্বৰ 1, পুথিভঁৰালত সকলো বয়সৰে ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষকসকলৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে। নম্বৰ 2, বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে একোজন প্ৰকৃত অৰ্থপূৰ্ণ আৰু প্ৰশিক্ষণপ্ৰাপ্ত পুথিভঁৰালৰ প্ৰয়োজন। আছে দেখা দুৰালাভৰ এই প্ৰশ্নটোৰ এনচাৰটো আহা। শিক্ষাৰ অন্যান্য মাধ্যমৰ তুলনাত দুৰালাভ সন্মিলন ব্যয় বহুত কম। ই শিক্ষাৰ এক নমনীয় মাধ্যম। তাৰপিছত দেখা যি স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কাক বোলে। এই গলগ্ৰন্থিৰ দুটা কাৰ্য উল্লেখ কৰা। প্ৰবৃত্তি কাক বোলে। তাৰপিছত প্ৰতিবৰ্তক ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত থকা দুটা পাৰ্থক্য লিখা। সত্ৰ কাক বোলে। মনিটৰিয়েল প্ৰথা কাক বোলে। স্বয়ংক্রিয় স্নায়ুতন্ত্র হল স্বাধীনভাবে ক্রিয়া করা এক স্নায়ুতন্ত্র। স্বয়ংক্রিয় স্নায়ুতন্ত্রের উপর নির্ভর নকৰাকৈ বহু সময় স্বাধীনভাবে কাম করে। ক্ষুধা, তৃষ্ণা, যৌন উত্তেজনা, রাগ, ভয় আদি স্বয়ংক্রিয় স্নায়ুতন্ত্রের দ্বারা নিয়ন্ত্রিত হয়। 23 নম্বৰ দেখা গলগ্রন্থির দুটা কার্য লিখা। গলগ্রন্থির দুটা কার্য হল 1, গলগ্রন্থির স্বাভাবিক ক্রিয়ায় ব্যক্তির শারীরিক আৰু মানসিক বিকাশত সহায় কৰে। নেক্সট 2, গলগ্রন্থির ৰস অধিক নিঃসৰণ হলে শৰীৰত ৰাসায়নিক ক্রিয়া বৃদ্ধি হয়, ৰক্তচাপ বাঢ়ে। যে নম্বৰৰ প্ৰশ্নত আছিল তোমাৰ যেহেতু প্ৰবৃত্তিটো কাক বোলে হৈ গৈছে প্ৰতিবৰ্ত ক্রিয়া আৰু প্ৰবৃত্তিৰ মাজত থকা দুটা পাৰ্থক্য। নম্বৰ 1, প্ৰতিবৰ্ত ক্রিয়া সৰল, সামান্য আৰু ক্ষণস্থায়ী, আনহাতে প্ৰবৃত্তি এটা জটিল দেহ মানসিক কাৰ্য আৰু ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী আৰু স্থায়ী। নম্বৰ 2 দেখা। নম্বৰ 2ত কোৱা হৈছে প্ৰতিবৰ্ত ক্রিয়া বা প্ৰত্যাৱৰ্তী ক্রিয়াৰ প্ৰতিক্ৰিয়া শৰীৰৰ অঙ্গ প্ৰত্যঙ্গৰ মাজতে আবদ্ধ থাকে, কিন্তু প্ৰবৃত্তিত মনৰ আবেগ অনুভূতি আদি জড়িত হৈ থাকে। সত্ৰ কাক বোলে। অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হল সত্ৰ। সমাজ ব্যৱস্থাত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে নৃত্য, কলা, সংস্কৃতি, শিল্প আদিৰ চৰ্চাৰ ব্যৱস্থা হল সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ণময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হল সত্ৰসমূহ। এতিয়া মনিটৰিয়েল প্ৰথা কাক বোলে। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মনিটৰিয়েল প্ৰথা হল মিছনাৰী শিক্ষা ব্যৱস্থাৰ এটি বিশেষ প্ৰক্ৰিয়া। তাৰপিছত হল প্ৰবৃত্তি কি। প্ৰবৃত্তি শব্দটোৰ দ্বাৰা ইচ্ছা, বাসনা, স্বভাৱ আদিৰ কথা বুজোৱা হয়। প্ৰবৃত্তি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইনষ্টিংক্ট। শব্দটো লেটিন ভাষাৰ ইনষ্টিংটাছ শব্দৰ পৰা আহিছে। তাৰপিছত আমূল পাৰ্থক্য কি এইটো তোমালোকে চাই যোৱা। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ সো মাচ।